মৰাণত চোৰক লগত লৈ আৰক্ষীৰ অভিযান। চুৰি হোৱা সোণৰ গহনা বিচাৰি আৰক্ষীৰ অভিযান। অভিযানত উদ্ধাৰ প্ৰায় 5 লাখ টকা মূল্যৰ অলংকাৰ। মৰাণত চোৰক লগত লৈ চুৰি হোৱা সোণৰ গহনা বিচাৰি আৰক্ষীয়ে অভিযান চলায়। উল্লেখ্য যে বৃহস্পতিবাৰে নাহৰকটীৰ তিলস্কৰ নামৰ মহকুমা ন্যায়িক দণ্ডাধীশগৰাকীৰ ঘৰৰ পৰা চুৰি হৈছিল প্ৰায় 200 গ্ৰাম সোণৰ অলংকাৰ, যাৰ মূল্য হ'ব প্ৰায় 20 লাখ টকা। চুৰিকাণ্ডৰ বিষয়ে আৰক্ষীক জনোৱাত আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি চোৰটোক চিনাক্ত কৰে। ইয়াৰ পিছতে নিশা অভিযান চলাই শিৱসাগৰৰ পৰা অংকুৰ দাস নামৰ চোৰটোক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত চোৰটোৱে মৰাণৰ দীপালী জুৱেলাৰ্ছ নামৰ প্ৰতিষ্ঠানখনত সোণৰ অলংকাৰসমূহ বিক্ৰী কৰাৰ কথা অৱগত কৰে। আজি নাহৰকটী আৰক্ষীয়ে মৰাণ আৰক্ষীৰ সহযোগত দীপালী জুৱেলাৰ্ছ আৰু দীপালী জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী অৰবিন্দ বাৰ্মাৰ বাসগৃহত অভিযান চলাই প্ৰায় 5 লাখ টকা মূল্যৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে দীপালী জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী অৰবিন্দ বাৰ্মাকো আটক কৰিছে। যোৱাকালি প্ৰায় 11:30 মান বজাত নাহৰকটীয়াৰ মেজিষ্ট্ৰেট এগৰাকীৰ ঘৰত চুৰি হোৱাত এই চুৰি সন্দৰ্ভত আজি যোৱা নিশা নাহৰকটীয়া থানা আৰু DSP নামৰূপৰ যোগেদি শিৱসাগৰ চাউলখোৱাত অংকুৰ দাস নামৰ এজন চোৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰি আজি দুপৰীয়া মৰাণ নগৰৰ দীপালী জুৱেলাৰীত এই সোণখিনি জব্দ কৰে। সোণখিনিৰ পৰিমাণ ইয়াত প্ৰায় 5 লাখ বুলি কৈছে। যিহেতু তেখেতলোকে কোৱা মতে নাহৰকটীয়া থানাৰ মতে 19 তোলা সোণ চুৰ হৈছে। ইয়াত প্ৰায় আপোনাৰ 5 তোলা সোণে জব্দ হৈছে। যোৱাকালি নাহৰকটীয়া এটা ডে বাগলাৰী হৈছিলে আৰু সেইটো আমি ফুটেজ পাইছিলোঁ। ফুটেজ পাই আমি কালি ৰাতি পিকআপ কৰিছোঁ শিৱসাগৰৰ পৰা আৰু তেওঁৰ ষ্টেটমেণ্ট মতে আজি আমি ইয়াৰ অলপ লোন ৰিকভাৰী কৰিছোঁ। কিমান চুৰ হৈছিলে ছাৰ, কিমান পালে? কমপ্লেইণ্টে কোৱা মতে প্ৰায় 20 লাখ মান টকা সোণ চুৰি হৈছিলে, কিন্তু আমি এটা অলপ কম পাইছোঁ। চাই লওঁ আৰু ওলাব পাৰে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।